প্ৰিয় দৰ্শক, এই ভিডিঅ'টিৰ মাধ্যমেৰে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম নতুন মডেল কলেজসমূহত যি ৰিটায়াৰ্ড ফেকাল্টিক ৰিক্ৰুটমেণ্ট কৰা প্ৰচেছ আৰম্ভ হৈছে তাক লৈ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কি ভাষ্য আগবঢ়াইছে। ৰিচেণ্টলি এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন চেৰিমনিৰ লগত জড়িত এটা ইভেণ্টত শিক্ষামন্ত্ৰী ডাঙৰীয়াই কয় যে মডেল ডিগ্ৰী কলেজ 2025-26 বৰ্ষৰ পৰা প্ৰায় 10টা নতুন কলেজ আৰম্ভ হোৱাৰ কথা। এই 10টা নতুন কলেজত সকলোতে নহয়, আৰম্ভণিত 4টা মডেল কলেজক বাছি লোৱা হৈছে আৰু এই 4টা মডেল কলেজতহে ৰিটায়াৰ্ড ফেকাল্টি অনা হ'ব বুলি কৈছে বা নিযুক্তি দিয়া হ'ব পাইলট প্ৰজেক্ট বেচিছত। কিন্তু তেওঁ এইটো কথাও কয় যে যদি এই প্ৰচেছটো ছাকচেছফুল হয় ৰিটায়াৰ্ড ফেকাল্টিক অনা, তেতিয়াহ'লে একেটা প্ৰচেছ পুনৰ ইঞ্জিনিয়াৰিং কলেজসমূহতো বোলে ৰেপ্লিকেট কৰা যাব। কিন্তু এই প্ৰচেছটো লোৱা হ'ল কেলে? কিয় ৰিটায়াৰ্ড ফেকাল্টি লোৱা হ'ল আৰু নতুনসকলৰ কি হ'ব? যি ৰিটায়াৰ্ড ফেকাল্টিৰ কথা কৈছিল সেই ৰিটায়াৰ্ড ফেকাল্টি একেবাৰে ৰিটায়াৰ্ড ফেকাল্টিও নহয়, কাৰণ তাত নতুনো যোগ হ'ব, খালি তাতো কিবা চৰ্ত আছে। নতুন আৰু পুৰণিক মানে হাইব্ৰিড ফেকাল্টি মডেল বুলি কোৱা হৈছে। গতিকে তাত যি আৰ্গুমেণ্ট আগবঢ়াইছে সেই আৰ্গুমেণ্টটো হৈছে যে নতুনকৈ খোলা মডেল কলেজসমূহত সকলো শিক্ষকে নতুন হোৱাৰ বাবে ষ্টুডেণ্ট এনৰলমেণ্ট ৰেচিঅ' বহুত কম। ষ্টুডেণ্টসকলে এক্সপিৰিয়েঞ্চ টিচাৰ নথকাৰ বাবে সেই আস্থাটো আনিব নোৱাৰে বা তেওঁলোকৰ মাজত সেই আস্থাটো নাই। হয়তো ষ্টুডেণ্টৰ মাজত নাথাকিব পাৰে, গাৰ্জেনৰ মাজত নাথাকিব পাৰে বা লোকেল এৰিয়া য'ত সেই স্কুল কলেজটো আছে তাতো হয়তো নাথাকিব পাৰে। সেইবাবে যাতে মানে সেই পৰিস্থিতিটো যাতে দূৰ হয়, নতুন আৰু পুৰণি যাতে মিক্স হয় আৰু এক্সপিৰিয়েঞ্চ ফেকাল্টিত থাকিলে অলপমান ষ্টুডেণ্ট এট্ৰেক্ট কৰিব পৰা যাব আৰু ৰাইজকো আস্থাত ল'ব পৰা যাব আৰু ৰাইজেও ভাল পাব। সেইকাৰণে বোলে এই প্ৰচেছটো অনা হৈছে আৰু এইটো পাৰ্মানেণ্ট প্ৰচেছ নহয়, 4 বছৰ কাৰণেহে বুলি কৈছে। আৰু ইয়াৰ বাহিৰে নতুনকৈতো বাৰু তেওঁলোকে প্ৰবেশ্যনেৰী পিৰিয়ড খাটিব লাগিব। ইয়াৰ বাহিৰে ৰিটায়াৰ্ড ফেকাল্টিসকলৰ যি অতদিনে পঢ়োৱা এক্সপিৰিয়েঞ্চ, সেই এক্সপিৰিয়েঞ্চ কলেজক গঢ় দিবলৈ কলেজৰ বিভিন্ন প্ৰকাৰৰ মানে ডেভেলপমেণ্টৰ বাবে, একাডেমিক ডেভেলপমেণ্টৰ বাবে, নন একাডেমিক ডেভেলপমেণ্টৰ বাবে নাক কেনেকৈ আনিব পৰা যায়, কলেজক বিভিন্ন প্ৰকাৰে কেনেকৈ উন্নতি কৰিব পৰা যায়, বিভিন্ন প্ৰকাৰৰ এগ্ৰিমেণ্ট চাইন কৰি, বিভিন্ন প্ৰকাৰৰ য'ৰ ত'ৰ পৰা মানে MOU চাইন কৰি, তেনেকুৱাকৈ মানে কলেজক বিভিন্ন প্ৰকাৰে উন্নতি কৰিবলৈ হ'লে নতুন ইনএক্সপিৰিয়েঞ্চ টিচাৰসকলৰ অলপমান মানে আইডিয়া কম হ'ব পাৰে, এক্সপিৰিয়েঞ্চসকলৰ বেছি হ'ব পাৰে। সেইকাৰণে এই কথাটো অনা হৈছে। 50% ৰিটায়াৰ্ড টিচাৰ হ'ব বুলি কৈছিলে 65 বছৰলৈকে আৰু প্ৰতি মাহে 1 লাখ টকা তেওঁলোকক দিব। বাকী 50% য়ং আৰু নিউ ফেকাল্টি প্ৰবেশ্যনেৰী কণ্ট্ৰেক্টত অনা হ'ব আৰু 3 পৰা 4 বছৰহে ৰিটায়াৰ্ড এডুকেটৰসকলক দিয়া হ'ব, যাতে এটা ষ্ট্ৰং লিডাৰশ্বিপ আহে আৰু শিক্ষানুষ্ঠানত যাতে এটা ষ্টেবিলিটি আহে, সেইটো মানে কোৱা হৈছে। আৰু এইটো পাইলট বেচিছত কৰা হৈছে মংগলদৈ, চিৰাং, লাহৰীঘাট আৰু বৰচলা মডেল কলেজ। যদি ছাকচেছ হয় তেতিয়াহ'লে ইঞ্জিনিয়াৰিং কলেজতো যাব বুলি কৈছে। আৰু এইটো হৈছে চৰকাৰৰ ভাষ্য। কিন্তু যিসকল লোকে এই মুভটোক প্ৰশংসা কৰা নাই বা তেওঁলোকে বিচৰা নাই এইটো হওক, তেওঁলোকৰ মতে
বিশেষকৈ আমাৰ ষ্টুডেণ্ট চাম, তেওঁলোকৰ মতে এতিয়াতো অসমত অলৰেডি আনএমপ্লয়মেণ্ট ইমান বাঢ়ি আছে। আনএমপ্লয়মেণ্ট মানে বঢ়া সময়ত এনে এটা প্ৰচেছ কৰাটো কিমান গ্ৰহণযোগ্য? এইটো বহুতো ছাত্ৰ সন্থাৰ লগত জড়িত ব্যক্তিসকলেও আগবাঢ়িছে আৰু কমন মেন আৰু আমাৰ এছপাইৰেণ্টসকলেও সেই কথাটো বাৰে বাৰে কৈছে যে আনএমপ্লয়মেণ্ট ইমান বাঢ়িছে, তাতে আকৌ অলৰেডি এমপ্লয়ড মানে ব্যক্তিক পুনৰ মানে এমপ্লয়মেণ্ট দিয়াৰ দৰে হ'ব। গতিকে এই ৰিটায়াৰ্ড ফেকাল্টিসমূহ আগষ্ট 1, 2025 পৰা তেওঁলোকে নিজৰ সেৱা আগবঢ়াব। তাৰপিছত যদি আমি কথা কওঁ নতুনসকলৰ কিন্তু যি ৰিক্ৰুটমেণ্ট, যদিও প্ৰবেশ্যনাৰী পিৰিয়ডৰ কথা আছে, সেইটো কিন্তু এতিয়ালৈকে কোনো ধৰণৰ এতিয়াও মানে তেওঁলোকে কোৱা নাই স্পষ্টভাৱে যে কেতিয়া নিযুক্তি হ'ব। 2026 চনততো বিধানসভাৰ নিৰ্বাচন আছে। খুব সম্ভৱ নিৰ্বাচনৰ পিছতেই নতুন চৰকাৰ যদি গঠন হয়, তাৰ পিছতে হয়তো নিযুক্তি হোৱা কথা। আগত যি কলেজৰ লগত ওলোৱা ড্ৰাফ্ট আছিল কলেজ নাম, তাততো প্ৰায় 10,000 মান পদ খালী হোৱাৰ কথা কৈছিল। গতিকে সেইটো কিমান এতিয়া কি হয় তাৰ বিষয়েতো ক'ব নোৱাৰোঁ। গতিকে এইবোৰ কথাই মই আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিলোঁ। চৰকাৰৰ ফালৰ পৰা যি ভাষ্য আৰু আমাৰ কমন মেনে কি ভাবে এই প্ৰচেছটোক লৈ। ধন্যবাদ।